তো ৰাইজসকল যোনবিলাক মানে হিন্দী ভাষী আৰু ইংলিছ ভাষী সিহঁতে ৰাইজসকল আছে বা বেংগলীও বহুতে নাজানে যে জুবিন গাৰ্গ কোন। ঠিক আছে, তো মই এইটোৱে ক'ব বিচাৰি আছোঁ যে জুবিন দাক আমি যদি ভালকৈ চবৰ কাষত জনাব বিচাৰোঁ যে কোন ব্যক্তিত্ব কোন আচলতে, তো আমাৰ এটা কাম কৰিব লাগিব। তিনিতো অলৰেডি আমাৰ মানে জান হয়, বুকুৰ মাজৰ হিয়াৰ হয়। তো আৰু যদি আমি ভালকৈ মানে চবকে বুজাব বিচাৰোঁ যে কোন হয়, তো মই এটা কামেই কৰিব দিম আপোনালোকক অসমবাসীক, যে আপোনালোকে ইউটিউবত জুবিনদাৰ গানবিলাক আছে, কোনোবাটো ২৭ মিলিয়ন ২৫ মিলিয়ন এনেকুৱা ভিউ আছে কোনোবাটো গানত। তো মই বিচাৰি আছোঁ যাতে সেইটো ১ মাহৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ যোনটো আৱেগ ভাল পোৱা জুবিনদাৰ লৈ যোনটো মুদ্ৰাটো আছে, মানে মই সেইটোৱে কৈ আছোঁ যে আপোনালোকেও কৰিব পাৰিব সেইটো, যাতে ১ বিলিয়ন গুচি যায় চবকেইটা গান। আপোনালোকে অকল ইউটিউবত জুবিনদাৰ ভিডিঅ' চলাওক, ভিডিঅ' চংবিলাক চলাওক, যাতে সেইবিলাকত কমচে কম ১ বিলিয়ন মানে ১,০০০ মিলিয়ন ভিউ আহি যায়। বাছ মই এইটোৱে বিচাৰোঁ, অসমবাসী হৈ কেনে, এজন অসমবাসী হৈ কেনে মই সেইটোৱে বিচাৰোঁ। বাছ আপোনালোকে এইটো কৰি দিয়ক কাম। মই সদায় চলাই আছোঁ জুবিনদাৰ গান, যাতে গুচি যায় ১ বিলিয়ন গুচি যায়। মানুহে বুজি পাব যে অসমবাসী কোন, জুবিন দা কোন। প্লিজ